অসমৰ দুখনকৈ অভয়াৰণ্যলৈ ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি। ৰাইমনা আৰু দিহিং পাটকাইলৈ ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি। এতিয়াৰে পৰা অসমত হ'ল মুঠ ৭খনকৈ ৰাষ্ট্ৰীয় উদ্যান। এই আনুষ্ঠানিক ঘোষণা বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ। ৰাজ্যখনৰ বন, প্ৰাকৃতিক পৰিৱেশ তথা জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিলে ৰাজ্য চৰকাৰে। দেশৰ ১০৫খন ৰাষ্ট্ৰীয় উদ্যানৰ তালিকাত নতুনকৈ সংযোজিত হ'ল অসমৰ দুখন অভয়াৰণ্য। কাজিৰঙা, মানাহ, ডিব্ৰু-ছৈখোৱা, ওৰাং আৰু নামেৰিৰ পাছত ৰাষ্ট্ৰীয় উদ্যানত সংযোজিত হ'ল ৰাইমনা। দিহিং পাটকাই বৰ্ষাৰণ্যয়ো স্বীকৃতি পালে ৰাষ্ট্ৰীয় উদ্যানৰ। এতিয়াৰে পৰা ৫খন ৰাষ্ট্ৰীয় উদ্যানৰ সলনি অসমত হ'ল মুঠ ৭খন ৰাষ্ট্ৰীয় উদ্যান। ৫ জুনৰ বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতেই ৰাইমনা অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতিৰ কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাছত দিহিং পাটকাই বৰ্ষাৰণ্যকো সংযোজিত কৰি বুধবাৰে অভয়াৰণ্য দুখনক ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি প্ৰদানৰ আনুষ্ঠানিক ঘোষণা কৰে ৰাজ্য চৰকাৰৰ হৈ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই। অসম চৰকাৰে দুখন নেশ্যনেল পাৰ্ক আমি গঠন কৰি আমি এইটোৰ নটিফিকেশ্যন কৰিবলৈ গৈ আছোঁ। আমাৰ ৫টা আছিল, আপোনালোকে জানে। এই ৫টা পাৰ্কৰ ভিতৰত আৰু 2টা পাৰ্ক আজিৰ পৰা সংযোজিত হৈছে। এই পাৰ্কৰ 2টা পাৰ্ক, এটা হ'ল ৰাইমনা নেশ্যনেল পাৰ্ক আৰু এটা হ'ল দিহিং পাটকাই নেশ্যনেল পাৰ্ক। ৪২২ বৰ্গ কিলোমিটাৰ সামৰি BTRৰ অন্তৰ্ভুক্ত গোসাইগাঁৱৰ কচুগাঁও ফৰেষ্ট ডিভিজনত থকা ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানক লৈ যথেষ্ট আশাবাদী বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য। ৰাইমনা আমাৰ BTR আমি ক'ব পাৰোঁ এতিয়া কোকৰাঝাৰত পৰিছে আৰু ইয়াতে গোসাইগাঁও মহকুমা, গোসাইগাঁও সাব ডিভিজনের কচুগাঁও ফরেস্ট ডিভিশন, এই কচুগাঁও ফরেস্ট ডিভিশনের রাইমনার টোটাল মাটিকালি 422 স্কয়ার কিলোমিটার। এই রাইমনা ন্যাশনাল পার্ক করার লগে লগে ইয়াতে বিভিন্ন প্রকারের যে আমার ওয়াইল্ড লাইফ তেওঁলোক সুরক্ষিত হব। এই ন্যাশনাল পার্ক হওয়ার কারণে অন্তত ট্যুরিজম সেক্টরত আমার অসমৰ গুৰুত্ব আৰু অধিক হ'ব। সমান্তৰালকৈ ২৩৪ বৰ্গ কিলোমিটাৰেৰে ডিগবৈ আৰু ডিব্ৰুগড় ফৰেষ্ট ডিভিজন সামৰি থকা দিহিং পাটকাই বৰ্ষাৰণ্যকো ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতিৰ ফলত এই বৰ্ষাৰণ্যখন সুৰক্ষিত হ'ব বুলি আশা প্ৰকাশ কৰে বনমন্ত্ৰী শুক্লবৈদ্যই। দিহিং পাটকাই আমাৰ অসমৰ ভিতৰত ৰেইন ফৰেষ্ট হিচাপে এটা গণ্য কৰা হয় বা ইয়াতে ৰেইন ফৰেষ্ট আছে। গোটেই ফৰেষ্টখিনি এই অঞ্চলত আমাৰ দিহিং পাটকাইৰ জৰিয়তে যেটো আমি ন্যাশনাল পার্ক করিম, ইয়াতে এই ন্যাশনাল পার্কে এই রেইন ফরেস্টটো প্রোটেকশন দি রাখার কারণে বহুত সহযোগিতা করিব। এতিয়া আমি দিহিং পাটকাইৰ মোট মাটিকালি হল 234 স্কয়ার কিলোমিটার। দিহিং পাটকাই হওয়ার লগে লগে আমার যে ওয়াইল্ড লাইফেরও আমার এটা কনজারভেশন হব আর লগতে আমার রেইন ফরেস্ট আৰু লগতে আমার ট্যুরিজম সেক্টরত এটা প্ৰভাৱ পৰিব। লক্ষণীয়ভাৱে সবতকৈ সমৃদ্ধ অৰণ্য হিচাপে জনাজাত বৰ্ষাৰণ্যৰ সকলো বৈশিষ্ট্যৰে বিভূষিত দিহিং পাটকাই বৰ্ষাৰণ্যৰ সমৃদ্ধি বিশ্বখ্যাত। লাজুকী বান্দৰ, হলৌ, সোণালী মেকুৰী, নাহৰ ফুটুকী, মালয়, কেৰ্কেটুৱা, গড়, ঢেকীয়াপতীয়া, মাটি ভালুক, গোধা ফুটুকী, মাছুৱা মেকুৰীকে ধৰি অনেক প্ৰাণী, কেইবাশ চৰাই আছে এই অৰণ্যখনত। একালত সংৰক্ষিত বনাঞ্চল ৰূপে থকা এই বৰ্ষাৰণ্যক অভয়াৰণ্য কৰিবলৈ নেচাৰ্ছ বেকনৰ উদ্যোগত চলিছিল এক ব্যাপক আন্দোলন। এতিয়া ৰাষ্ট্ৰীয় উদ্যানৰ ঘোষণাই দিহিং পাটকাইক অধিক সুৰক্ষিত কৰিব বুলি নিশ্চিত হ'ব পাৰি। অভয়াৰণ্য দুখনক লৈ ৰাষ্ট্ৰীয় উদ্যানৰ আনুষ্ঠানিক স্বীকৃতিৰে এতিয়া ৰাষ্ট্ৰীয় পৰ্যটন ক্ষেত্ৰৰো বাঢ়িব যথেষ্ট গুৰুত্ব।
সুৰক্ষিত হ'ব উদ্যান দুখনৰ জীৱ-জন্তু, পশু-পক্ষী তথা জৈৱ বৈচিত্ৰ্য। ভিডিঅ' জাৰ্নেলিষ্ট ৰাজু বৰাৰ সহযোগত ৰুবুল গগৈ ৰিপৰ্ট, প্ৰাগ নিউজ।